वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 25 কাতি বুধবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 12 নৱেম্বৰ 2025 চন, ভাৰতীয় আজি 21 কাতি আৰু মং 20 জমাও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:41:59 আৰু সূৰ্যাস্ত সন্ধ্যা 4:28:23। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি। যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ অষ্টমী তিথি, ৰাতি 10:49 আৰু আজি নক্ষত্ৰ হ'ল অশ্লেষা, সন্ধ্যা 6:35:36 পৰ্যন্ত। আজিৰ যোগ হ'ল শুক্ৰ যোগ, দিনৰ 8:02:30 আৰু কৰণ হ'ল বালৱকৰণ। শুক্ৰ যুগত জন্মজাতক সৰ্বকলাত নিপুণ, সৰ্বজ্ঞ, জ্ঞানী, কবি, প্ৰতাপী আৰু বীৰ, সৰ্বলোকপ্ৰিয় আৰু শুভ চন্দ্ৰ প্ৰসন্নতা মনৰ হয়। আজিৰ জন্মজাতক আনক আনন্দ দিব পৰা তেওঁৰ ক্ষমতা থাকে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু শুক্ৰ বহি আছে তুলা ৰাশিতেই, আৰু মংগল বুধ বৃশ্চিক ৰাশিত, বৃহস্পতি আছে কৰ্কটত, শনি আছে মীনত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু আজি চন্দ্ৰ বহি আছে কৰ্কট ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বৰাহৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। সন্ধ্যা 6:35:36 সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7দিনীয়া কান্তা যোগ, মৰণত দোষ নাই, যাত্ৰা আজি নাই, নক্ষত্ৰ আৰু পাপযোগ আদি দোষ আছে। ৰাতি 10:59 যোৱাত ৰিক্ত আদি দোষ। গতিকে যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি ঈশান কোণত আৰু ৰাতি 10:59 যোৱাত পূবত। নিষিদ্ধ আজি নাৰিকল, তেল, মাছ, মাংস আৰু প্ৰায়শ্চিত্ত, বিষয় বাসনা। ৰাতি 10:59 যোৱাত লাও খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:23:13 পৰা 9:45:12 কাল ৰাত্ৰি নিশা 2:23:13 পৰা 4:01:08। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:46 পৰা 7:07, 12:54 পৰা 3:07, আৰু অমৃত যোগ ৰাতিপুৱা 6:46, 7:07 পৰা 7:51, 10:02 পৰা 11:13, আৰু ৰাতি 5:25 পৰা 6:17, 8:02 পৰা 3:08 এই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। আজি অষ্টমীৰ একনিষ্ঠ সন্দীপন। লক্ষ্মীকান্ত অধিকাৰী, 12পজীয়া মিকিৰ গাঁৱৰ মুক্তিযোদ্ধা দধিৰাম পাটৰ, আৰু নগাঁও মাজজাজৰীৰ দেৱকান্ত গোস্বামী, গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী তিৰুভাৱ তিথি। আৰু আজিৰে পৰা আউনীআটী সত্ৰত 5দিনীয়া পালনাম উৎসৱ। সাহিত্যিক ডিম্বেশ্বৰ নেওগ আৰু ভাষা বিজ্ঞানী সাহিত্যচৰ্যা প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ স্মৃতি দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেষ অৱসাদ ক্লান্তি, বৃষ অৰ্থৰ প্ৰাপ্তি, মিথুন শুভ সংবাদ, কৰ্কট স্বজন সুখ, সিংহ মানসিক কষ্ট, কন্যা কিঞ্চিত লাভযোগ, তুলা নানা অশান্তি, বৃশ্চিক কাৰ্যত সাফল্য, ধনু ব্যয়বহুলতা, মকৰ মাতৃৰ শুভ, কুম্ভ ভাতৃবিৰোধ, মীন বন্ধু বিয়োগ ভয়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী।